নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। এটা বিশেষ বিষয়, এটা গুৰুত্বপূৰ্ণ বিষয় মই আজি আপোনালোকক ক'ব বিচাৰিছো। বিষয়টো কিছু পৃথক হয়, কিয়নো যেতিয়াৰ পৰা ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু স্বাধীনতাৰ পৰা আচলতে এটা বিশেষ চৰ্চা চলিছিল বা সেই বিষয়ে এতিয়াও চৰকাৰখনে গুৰুত্ব দিয়ে আৰু সেই বিষয়টো হৈছে গাঁৱৰ যদি অৰ্থনৈতিক উন্নয়ন হয় তেতিয়াহে দেশখনৰো অৰ্থনৈতিক উন্নয়ন হ'ব আৰু সেই যি আচলতে ধাৰণা বা যি কৰিলে নিজৰ দেশখনৰ উন্নত হ'ব, যিটো আচলতে বৰ্তমান বাস্তৱত দেখিবলৈ পোৱা গৈছে। অসমৰ গাঁৱে ভূঞে কিছুমান ক্ষুদ্ৰ উদ্যোগ গঢ়িবলৈ দেখিবলৈ পোৱা গৈছে বা সেইবোৰ গঢ়ি উঠিছে আৰু এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে। আমাৰ এই কোম্পানীটোৰ মেইন উদ্দেশ্য হৈছে অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ মূল উদ্দেশ্য হৈছে অসমৰ গ্ৰামাঞ্চলত যাতে আমি উদ্যোগ নিৰ্মাণ কৰিব পাৰো আৰু তাৰ কাৰণে আমি বিশেষভাৱে মহিলাসকলক এই ধৰণৰ উদ্যোগৰ বিষয়ে অনুপ্ৰাণিত কৰিবৰ কাৰণে বিভিন্ন স্মল স্কেল ইণ্ডাষ্ট্ৰীত আমি ট্ৰেইনিং দিছো। তেওঁলোকক আমি চাৰ্টিফিকেশ্যন কৰাইছো। তেওঁলোক কেনেকৈ গভৰ্ণমেণ্ট স্কিম বিলাক বা বেংকৰ যিবিলাক প্ৰচেছ থাকে, লোন প্ৰচেছ হওক, তেওঁলোকে এই ধৰণৰ প্ৰচেছবোৰ কেনেকৈ কৰিব আৰু ইয়াৰ লগতে তেওঁলোকে যি প্ৰডাক্ট মেকিং কৰিব সেই প্ৰডাক্টৰ কোৱালিটি তেওঁলোকে কেনেকৈ এক্সপৰ্ট লেভেলত তেওঁলোকে দিব পাৰিব বা তেওঁলোকে এক্সপৰ্ট কেনেকৈ কৰিব, এই ধৰণৰ গোটেই ষ্টাৰ্টিঙৰ পৰা এক্সপৰ্ট অৰ্থাৎ শেষলৈকে এক্সপৰ্টলৈকে যিখিনি নলেজ বা যিখিনি ৰিকুৱাৰ্ড হয় সেই বিষয়বিলাক থাকে আৰু আমি এই বিষয়বোৰৰ ওপৰতে বা আমি এই বিষয়বিলাকতে আমি কাম কৰিবলৈ চেষ্টা কৰো। এই ধৰণৰ উদ্যোগ এটা আৰম্ভণি কৰিবলৈ হলে ফাইনেন্সিয়েল দিশটো দৰকাৰী বিষয় হৈ পৰে। তাতকে আগতে আচলতে আমি বিষয়টোৰ ওপৰত আমি এটা তাৰ ভাল নলেজ লোৱাটো দৰকাৰ। তাৰ ওপৰত ভাল এটা নলেজ থকাটো আমাৰ কাৰণে খুবেই দৰকাৰ, কাৰণ বিষয়টোৰ ওপৰত যদি আপোনাৰ ভাল নলেজ নাথাকে বা আপুনি বিষয়টোৰ প্ৰতি আপুনি একো নাজানে তেতিয়াহ'লে আপুনি ব্যৱসায় কেনেকে কৰিব, হয়নে নহয়? গতিকে আমাৰ প্ৰথমতে আমাক নলেজখিনি আমি জনাটো দৰকাৰ আৰু ফাইনেন্সিয়েল যিটো দৰকাৰ সেইটোৰ কাৰণে বহু ব্যৱস্থা আছে আৰু বহু এনেকুৱা উদ্যোগ আছে যিবিলাকত বৰ বেছি বিনিয়োগ কৰাৰ আপোনাৰ প্ৰয়োজন নাথাকে। উদাহৰণস্বৰূপে যদি আপুনি অৰ্গেনিক ধূপকাঠি বনায় তেতিয়া তাৰ কাৰণে আপোনাক বিনিয়োগ বা আপোনাক ইনভেষ্ট কৰিব নালাগে বা আপুনি খুব বেছি ইনভেষ্ট কৰিব নালাগে বা আপুনি জিৰ' ইনভেষ্টমেণ্টতো আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। যিহেতু স্থানীয়ভাৱে আপুনি বহুখিনি বস্তু, বহুখিনি সামগ্ৰী, ব্যৱহৃত যি সামগ্ৰীসমূহ থাকে সেইখিনি আপুনি পাই যায়। যেনে আপুনি কাঠৰ গুড়াসমূহ পাই যায়, নিজৰ গাঁও অঞ্চলতে আপুনি কাঠৰ গুড়াসমূহ পাই যায়, বাঁহৰ গুড়িসমূহ পাই যায়, গোবৰ পাই যায় বা পাউডাৰসমূহ পাই যায়। চ' এই ধৰণৰ বিভিন্ন সামগ্ৰী আমাৰ নিজৰ গাঁৱৰ অঞ্চলতে পোৱা যায়। আপুনি ইনভেষ্ট নকৰাকেও এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব পাৰিব, যিহেতু ব্যৱহৃত সামগ্ৰীসমূহ আপুনি নিজৰ গাঁৱৰ অঞ্চলৰ পৰাই আপুনি সংগ্ৰহ কৰিব পাৰিব, হয়নে? আৰু এই ব্যৱহৃত সামগ্ৰীসমূহ আপুনি নিজৰ অঞ্চলতে আপুনি সংগ্ৰহ কৰি আপুনি সেইবোৰ গোটাই লৈ এটা ভাল কোৱালিটিৰ আপুনি ধূপকাঠি মেকিং কৰিব পাৰিব। আপুনি ধূপকাঠি বনাব পাৰিব নিজেই আৰু এই ধূপকাঠিটো বনোৱাৰ পিছত আপুনি অধিক দামত তাক আপুনি এক্সপৰ্ট লেভেললৈকে আপুনি তাক নিব পাৰিব, এক্সপৰ্ট কৰিব পাৰিব। আমি তাৰ কাৰণে বিভিন্ন ৱৰ্কশ্বপো কৰো, কিন্তু তাৰোপৰিও যদি আপুনি চাই অসমত বহুকেইটা বেংক আছে যিকেইটা বেংকে আপোনাক বহু সময়ত হেল্প কৰে। আজিকালি সেল্ফ হেল্প গ্ৰুপ বিলাককো ছাপোৰ্ট কৰে আৰু ঠিক সেই ধৰণে গভৰ্ণমেণ্টৰো বহুখিনি এজেঞ্চি আছে আৰু এই এজেঞ্চিখিনিও আপোনাক যথেষ্ট হেল্প কৰে। আপুনি গভৰ্ণমেণ্টৰ এজেঞ্চি কেনেকৈ এপ্ৰ'চ কৰিব বা বেংকৰ পৰা কেনেকৈ আপুনি ছাপোৰ্ট ল'ব বা জিৰ' ইনভেষ্টমেণ্টত আপুনি শূন্য বিনিয়োগত কেনেকৈ ব্যৱসায় কৰিব, কেনেকৈ আপুনি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব আৰু এই গোটেইবোৰ জানিবৰ কাৰণে হলে আপোনাক প্ৰথমতে খুব নলেজৰ দৰকাৰ থাকে। আপুনি বিষয়টোৰ ওপৰত ষ্টাডি কৰা দৰকাৰ আৰু আমি চেষ্টা কৰো যাতে অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলে বা এণ্টাৰপ্ৰেনাৰ্ছ উদ্যোগীসকলে তেওঁলোকে যাতে বিষয়বিলাকৰ ওপৰত নলেজ পায়, তেওঁলোকে যাতে এই বিষয়বিলাকৰ ওপৰত যাতে ভাল এক্সপৰ্ট লেভেলৰ নলেজ লৈ পিনে বা এটা ইণ্টাৰনেশ্যনেল লেভেলৰ ভাল নলেজ লৈ পিনে এটা উদ্যোগক যাতে লাষ্ট লেভেললৈকে নিব পাৰে আৰু আমি সেই কাৰণে তেওঁলোকক আমি গাইড কৰো। ব্যৱসায় যেতিয়া আপুনি এটা ফাৰ্ষ্ট টাইমৰ কাৰণে আৰম্ভণি কৰিব, কেনেকে আৰম্ভণি কৰিব, কেনেকে কৰিব, তাৰ কাৰণে আমি আপোনালোকক গাইড কৰো। প্ৰথমতে আমি আপোনালোকক গাইড কৰো ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত। আপুনি ডকুমেণ্টছ কি বনাব, আপোনাক কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়, ব্যৱসায় এটা কৰিবলৈ হলে আপুনি কি ডকুমেণ্টছ বনাব, আপোনাক কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়। ত' প্ৰথমতে আমি আপোনাক ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত গাইড কৰো আৰু দ্বিতীয়টো গাইড কৰো আপোনালোকক প্ৰডাক্ট আপুনি মেকিং কেনেকে কৰিব। অৰ্থাৎ যেতিয়া আপুনি প্ৰডাক্ট মেকিং কৰিব, আপুনি কেনেকে ধৰণৰ প্ৰডাক্ট মেকিং কৰিব, আপুনি হাই কোৱালিটিৰ প্ৰডাক্ট ইউজ কৰিব নে আপুনি ল' কোৱালিটিৰ নে আপুনি এক্সপৰ্ট লেভেলৰ কোৱালিটিৰ নে আপুনি মিডিয়াম কোৱালিটি, আপুনি কোনটো ধৰণৰ, আপুনি কেনেকে
প্ৰডাক্টবোৰ ইউজ কৰিব। সো আমি দ্বিতীয় পাৰ্টটো আপোনালোকক প্ৰডাক্ট মেকিঙৰ ওপৰত আমি আপোনালোকক গাইড কৰোঁ। আৰু শেষৰ পাৰ্টটো অৰ্থাৎ দ্বিতীয় পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মাৰ্কেটিং। অৰ্থাৎ আপুনি যেতিয়া প্ৰডাক্টখিনি মেকিং কৰিব, হাই কোৱালিটি হওক, ল' কোৱালিটি হওক বা মিডিয়াম কোৱালিটি হওক বা এক্সপৰ্ট কোৱালিটিৰ, আপুনি প্ৰডাক্টখিনি মেকিং কৰাৰ পিছত আপুনি মাৰ্কেটিং ক'ত কৰিব, আপুনি কেনেকৈ মাৰ্কেটিং কৰিব, আপুনি সাপ্তাহিক বজাৰত দিব নে আপুনি হ'লচেলত দিব নে আপুনি আপোনাৰ ওচৰে পাজৰে দোকানত দিব নে আপুনি দৈনন্দিন বজাৰত দিব। সো আমি এই তিনিটা বিষয়ত আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিওঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে খুব কম ইনভেষ্টমেণ্ট কৰি আৰম্ভণি কৰক। ধূপকাঠি ব্যৱসায় আৰম্ভণি কৰাৰ লগতে আপোনালোকে ফেনাইল উদ্যোগ আৰম্ভণি কৰিব পাৰিব, আপোনালোকে টয়লেট ক্লিনাৰ আৰম্ভণি কৰিব পাৰিব, আপোনালোকে ডিছৱাছ বাৰ অৰ্থাৎ বাচন ধোৱা যিটো চাবোন আপোনালোকে সেইটো আৰম্ভণি কৰিব পাৰিব। গতিকে পলম নকৰিব আৰু সোনকালে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ কাম কৰক। আৰু আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645। যদিহে ব্যৱসায়টো কৰিম বুলি ভাবিছে নিশ্চয় আমাৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছো। মই ধৰিত্ৰী লোহাৰ, আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত আলোচনা কৰিম আপুনি ঘৰতে খুব কম টকাৰ বিনিয়োগত আপুনি কেনেকৈ ধূপকাঠিৰ উদ্যোগ, ধূপকাঠিৰ ব্যৱসায় আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু তাৰ পৰা আপুনি মাহে প্ৰতি আপুনি লাভালাভ ল'ব পাৰিব। গতিকে বলক ভিডিঅ'খিনি আপোনালোকে শেষলৈকে চাব। যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভিডিঅ' কণ্টেণ্টবোৰ চাই ভাল পাইছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে বলক মূল বিষয়খিনি আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটোত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ। যেনে আপুনি ধূপকাঠি উদ্যোগ ঘৰতে কেনেকৈ আপুনি আৰম্ভণি কৰিব পাৰিব, ফেনাইলৰ উদ্যোগ আপুনি কেনেকৈ আৰম্ভণি কৰিব, টয়লেট ক্লিনাৰ আপুনি কেনেকৈ আৰম্ভণি কৰিব, ডিছৱাছ বাৰৰ উদ্যোগ আপুনি কেনেকৈ আৰম্ভণি কৰিব, মাছৰুমৰ খেতি আপোনালোকে ঘৰতে কেনেকৈ কৰিব, এই ধৰণৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ আমি প্ৰস্তুত কৰোঁ আৰু আমি সেইবোৰ ইউটিউব, ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ যাতে আপোনালোকে সেইবোৰ লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰিব, নহয়নে বাৰু? এতিয়া কথাটো হ'ল ধূপকাঠি উদ্যোগৰ বিষয়ে আজি মই আপোনালোকক জনাম। এই ধূপকাঠি উদ্যোগটো কৰিবলৈ হ'লে খুব বেছি ইজি হয় আৰু খুব কম টকাতে আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব। ধূপকাঠি উদ্যোগটোত যিসমূহ সামগ্ৰী ব্যৱহৃত সেইবোৰ সামগ্ৰী খুব বেছি ৰিকুৱাৰ্ড নহয়। কম টকাত আপুনি ইনভেষ্ট কৰি খুব কম মেটেৰিয়েলছ লৈ আপোনালোকে ব্যৱসায়টো ধুনীয়াকৈ আৰম্ভণি কৰিব পাৰিব। এই ধূপকাঠি ব্যৱসায়টো যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিম বুলি ভাবিছে, হয়, তেতিয়াহ'লে আপুনি পলম নকৰিব আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ এই ধৰণৰ ব্যৱসায়, এই ধৰণৰ উদ্যোগ আপোনালোকে ঘৰতে আৰম্ভণি কৰক। ধূপকাঠি ব্যৱসায়টো যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব, আৰম্ভণি কৰাৰ আগতে আপোনালোকে আমাৰ এই কোম্পানীটোৰ পৰা আপোনালোকে প্ৰশিক্ষণ লৈ ল'ব। যিহেতু ব্যৱসায় এটা যেতিয়া আমি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰোঁ তেতিয়া আমাৰ সেই ব্যৱসায়টোৰ প্ৰতি আমাৰ একো নলেজ নাথাকে। আমি সেই ব্যৱসায়টোৰ প্ৰতি একো নাজানোৱে। আমি কেনেকৈ বনাব লাগিব, ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, কেনেকৈ চেল কৰিব লাগিব, কেনেকৈ মেকিং কৰিব লাগিব, এইখিনি নলেজ আমাৰ নাথাকে। গতিকে আমি ব্যৱসায়টো আৰম্ভণি কৰাৰ আগত, যিকোনো ব্যৱসায় এটা আৰম্ভণি কৰাৰ আগত আপোনালোকে ধুনীয়াকৈ সেই ব্যৱসায়টোৰ ওপৰত আপোনালোকে নলেজ লৈ ল'ব। তাৰ বিষয়ে আপুনি ভালদৰে আপুনি জানি ল'ব। তাৰ পিছতে আপুনি যিকোনো ব্যৱসায় এটা আৰম্ভণি কৰিব বা ধূপৰ ব্যৱসায় এটাও আপুনি আৰম্ভণি কৰিব। এতিয়া কথাটো হ'ল ধূপৰ ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব, প্ৰশিক্ষণ আমাৰ পৰা আপোনালোকে ল'ব। মাত্ৰ 300 টকা আমি এটা প্ৰশিক্ষণৰ চাৰ্জ এটা লওঁ আৰু আপোনালোকে আমাৰ পৰা অনলাইন আৰু অফলাইন দুই ধৰণে আপোনালোকে প্ৰশিক্ষণ আমাৰ পৰা ল'ব পাৰিব। যিহেতু আমি অনলাইন আৰু অফলাইন এই দুই ধৰণৰ মাধ্যমেৰে আপোনালোকক প্ৰশিক্ষণ দিবলৈ সাজু আছো। বৰ্তমান আমাৰ যিহেতু অনলাইন প্ৰশিক্ষণ দি থকা হৈছে, গতিকে নিশ্চিত ৰূপত আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণবোৰ ল'ব পাৰে।
ধূপকাঠি ব্যৱসায়টো প্ৰশিক্ষণ লোৱাৰ পিছত যদিহে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিম বুলি ভাবিছে হয় তেতিয়াহলে তাত যে ব্যৱহৃত সামগ্ৰীসমূহ ধূপকাঠি ব্যৱসায় এটা যেতিয়া আপুনি আৰম্ভণি কৰিব তাত মাত্ৰ আপোনাৰ 6টা সামগ্ৰীৰ ৰিকোয়াৰ্ড হয় মাত্ৰ 6টা সামগ্ৰীৰ আপোনাৰ প্ৰয়োজন হয় সেই 6টা সামগ্ৰী আপোনালোকে আমাৰ পৰা অৰ্থাৎ আমাৰ কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব লব পাৰিব প্ৰথমতে আপোনাক লগা হয় যেটো ব্ল্যাক কালাৰৰ ৰ ষ্টিক পোৱা যায় ৰেডিমেড সেই ষ্টিকবোৰ আপোনালোকক লগা হয় তাত আপুনি 8 ইঞ্চিৰ আৰু আপুনি 9 ইঞ্চিৰ ষ্টিক আপুনি ইউজ কৰিব পাৰিব তাৰ পিছত আপোনাক লগা হ'ব ডিপি অইল এই ডিপি অইলৰ সহায়ত আমাৰ ধূপকাঠিডালে জ্বলি উঠে তাৰ পিছতে আপোনালোকক লগা হ'ব পাৰফিউমবোৰ বিভিন্ন ধৰণৰ ভেৰাইটি থাকে গতিকে আপোনালোকে সেইবোৰ ইউজ কৰিব পাৰিব তাৰ পিছত আপোনালোকক লগা হ'ব ইনাৰ পিপি আৰু বক্সবোৰ লগা হ'ব ধূপৰ যিবোৰ বক্স থাকে সেই বক্সবোৰ আপোনালোকে ইউজ কৰিব পাৰিব ধুনীয়া ধুনীয়া বক্স চকুত লাগা বক্স নেমুলেচন থকা বক্স আপোনালোকে ইউজ কৰিব পাৰিব আৰু একেবাৰে শেষত আপোনালোকক লগা হয় আউটাৰ পিপি এই 6টা সামগ্ৰী লৈ আপোনালোকে ধূপকাঠি উদ্যোগটো ঘৰতে খুব কম টকাৰ আৰম্ভণি কৰিব পাৰিব আৰু আপুনি প্ৰতি মাহে টকা উপাৰ্জন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে নিজৰ অঞ্চলত থাকিয়ে নিজৰ ঘৰৰ পৰা খুব কম টকা ইনভেষ্টমেন্টত ঘৰতে উদ্যোগবোৰ গঢ়ি তোলক পলম নকৰিব আৰু আমাৰ অফিস হোৱাটছআপ নম্বৰটো হৈছে 6003212645 আকৌ এবাৰ কৈছো 6003212645 আমাৰ অসমৰ বহু লোকে আমাৰ এই কোম্পানীটোৰ সৈতে জড়িত হয় তেওঁলোকে ঘৰতে এই ধৰণৰ উদ্যোগবোৰ গঢ়ি তুলিব পাৰিছে লগতে তেওঁলোকে স্বাৱলম্বী হৈ উঠিছে সঁচাকে বহুত বেছি ভাল লাগিছে আৰু আশা কৰো যেন আপোনালোকেও আমাৰ কোম্পানীটোৰ সৈতে জড়িত হয় আমাৰ ট্ৰেইনিংবোৰৰ সৈতে জড়িত হয় আপোনালোকেও এই ধৰণৰ ব্যৱসায় এই ধৰণৰ বিজনেছবোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক আৰু এই আমাৰ এই কোম্পানীটোৱে আমাৰ এই আদিবাসী মেনেজাৰ প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বিভিন্ন সময়ত বিভিন্ন অঞ্চলবোৰত ট্ৰেইনিংবোৰ অৰ্গানাইজ কৰে আৰু তাত আপোনালোকক তিনিটা বিষয়ৰ ওপৰত ধুনীয়াকৈ গাইড কৰি দিয়া যায় প্ৰথমতে আপোনালোকক গাইড কৰা হয় আপুনি ব্যৱসায় এটা যেতিয়া আৰম্ভণি কৰিব ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে তাৰ যিবোৰ ডকুমেন্টছ আপোনাক লগা হয় কি ডকুমেন্টছ আপোনাক লগা হ'ব কেনেকৈ আপুনি ডকুমেন্টছবোৰ ৰেডি কৰিব তাৰ কাৰণে আপোনালোকক ধুনীয়াকৈ গাইড কৰা হয় ডকুমেন্টেশনৰ ক্ষেত্ৰত আৰু সেকেন্ড পাৰ্টটো হৈছে আপোনালোকক প্ৰডাক্ট মাৰ্কেটিংৰ ক্ষেত্ৰত গাইড কৰা যায় আপুনি যেতিয়া প্ৰডাক্টখিনি আপুনি মেনুফেকচাৰিং কৰিব আপুনি কেনেকৈ বনাব হাই কোৱালিটিৰ লো কোৱালিটিৰ মিডিয়াম কোৱালিটিৰ নে এক্সপোৰ্ট কোৱালিটিৰ আপুনি প্ৰডাক্টটো আপুনি মেকিং কৰিব তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰা যায় আৰু লাষ্ট পাৰ্টটো অৰ্থাৎ শেষৰ পাৰ্টটো আপোনালোকক গাইড কৰি দিয়া যায় প্ৰডাক্ট মাৰ্কেটিংৰ ক্ষেত্ৰত আপুনি যিখিনি প্ৰডাক্ট আপুনি মেনুফেকচাৰিং কৰিব যিখিনি প্ৰডাক্ট আপুনি বনাব সেই প্ৰডাক্টখিনি বনোৱাৰ পিছত আপুনি কত মাৰ্কেটিং কৰিব আপুনি বজাৰত দোকানত হোলসেল সাপ্তাহিক বজাৰত দৈনন্দিন বজাৰত কত আপুনি কেনেকৈ সেল কৰিব তাৰ ওপৰতো ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিয়া যায় এই তিনিটা বিষয়ৰ ওপৰত ধুনীয়াকৈ গাইড কৰি দিয়া যায় গতিকে বন্ধু বান্ধৱীসকল নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু যদিহে আপোনালোকে এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হ'ব বিচাৰিছে আৰু যদি আপোনাৰ কিবা প্ৰব্লেমৰ কাৰণে আপুনি আমাৰ অফিচ এড্ৰেছলৈ আহিব নোৱাৰিলে প্ৰশিক্ষণ লবৰ বাবে বা যদিহে অনলাইন প্ৰশিক্ষণ আপুনি লওঁতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব আপোনালোকে মহিলা কেইজনীমান 30-40 জনীমান এনেকৈ মহিলা আপোনালোকে গোটাব আৰু যদিহে তেনেকৈ মহিলা আপোনালোকে ৰেডি কৰিব পাৰিছে আৰু যদি আপোনালোকে আমাক মাতে তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকৰ তাত গৈ আপোনালোকক এই ধৰণৰ বিষয়বোৰৰ ওপৰত ধুনীয়াকৈ প্ৰশিক্ষণ দিম আৰু ধুনীয়াকৈ গাইড কৰিবলৈ চেষ্টা কৰিম আৰু এই উদ্যোগবোৰত যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সেই সকলোবোৰ সামগ্ৰী আপোনালোকে আমাৰ এই আদিবাসী মেনেজাৰ প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব যদিহে আপোনালোকে দূৰৰ হয় আমাৰ অফিচ এড্ৰেছলৈ আহিব নোৱাৰে আৰু আপোনালোকে ব্যৱসায়টো ষ্টাৰ্ট কৰিব বিচাৰিছে আৰু আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে মই বস্তুখিনি কেনেকৈ ল'ম কেনেকৈ মই বস্তুখিনি আনিম আৰু ব্যৱসায়টো ষ্টাৰ্ট কৰিম হেনুকা একো প্ৰশ্ন আপোনালোকে মাইণ্ডত লবই নালাগে নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ বিষয়বোৰৰ ওপৰত একেবাৰে টেনচন নলব আমি যেহেতু আছোৱে আপোনালোকৰ যি পোষ্টেল এড্ৰেছ সেই এড্ৰেছসমূহ আপোনালোকে আমাক শুদ্ধভাৱে যদি প্ৰেৰণ কৰে আমি সেই এড্ৰেছলৈ আপোনালোকৰ যি অৰ্ডাৰসমূহ থাকিব আমি সেইবোৰ আপোনালোকৰ এড্ৰেছলৈ পঠিয়াই দিবলৈ চেষ্টা কৰোঁ গতিকে বন্ধু বান্ধৱীসকল পলম নকৰিব আৰু আমাৰ কোম্পানীটোৰ সৈতে জড়িত হওক আপোনালোকে যেতিয়া প্ৰশিক্ষণ ল'ব প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন লগতে প্ৰমাণপত্ৰ আৰু আমি স্পন্সৰ আৰু নন স্পন্সৰ এই দুই ধৰণে আপোনালোকৰ কাৰণে কাম কৰি আহি আছো গতিকে আশা থাকিল যেনে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ নিশ্চয় কিবা এটা লাভালাভ হ'ব বুলি পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত বাকী আপোনালোকে ভালেই থাকিব সুস্থ হৈ থাকিব ধন্যবাদ